আপুনি বাৰু অলপ বেছি ইম'চনেল নেকি? কেতিয়াবা আপোনাৰ এনেকুৱা অনুভৱ হয় নেকি যে আপুনি অলপ বেছি ইম'চনেল হোৱাৰ কাৰণে জীৱনত কিছুমান আনএক্সপেক্টেড ছিটুৱেশ্যনৰ মুখামুখি হ'ব লগা হৈছে? আপুনি অলপ বেছি ইম'চনেল হোৱাৰ কাৰণে জীৱন যাত্ৰাত অকণমান কেতিয়াবা বাধা পাব লগা হৈছে? বেছি কষ্ট পাব লগা হৈছে? নমস্কাৰ, মই অৰিন্দম কোঁৱৰ। আপোনালোকৰ লগত আজি কথা পাতিম এটা সৰু কিন্তু খুব ইম্পৰ্টেণ্ট টপিক, সেইটো হ'ল ইম'চন ভাৰ্চেছ ইম'চনেল থিংকিং। এটা কথা মন কৰক, আমি সকলোৱে জানো যে আমাৰ এখন হৃদয় আছে বা আমাৰ এখন কলিজা আছে, হয়নে? এখন হৃদয় আছে, কলিজা আছে, মানে এটা মন আছে আমাৰ। গতিকে আমি জীৱশ্ৰেষ্ঠ মানৱ বুলি কিয় কয় আমাক? কাৰণ আমি কথাবোৰ ভাবিব পাৰোঁ। কেনেকৈ? ব্ৰেইনেৰে আৰু হৃদয়েৰে, মানে ইম'চনেলি আৰু লজিকেলি আমি কিছুমান কথা ভাবিব পৰাৰ সক্ষমতা থকাৰ কাৰণে আমাক জীৱশ্ৰেষ্ঠ মানৱ বুলি কোৱা হয়। যদিওবা বৰ্তমান সময়ৰ পৰিস্থিতিত আমি জীৱশ্ৰেষ্ঠ মানৱ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছোঁ যদিও কোনোবা প্ৰকাৰে যেন বিচলিত হৈছোঁ সেই যাত্ৰাৰ পৰা, সেনেকুৱা অনুভৱ হয়। এইবোৰ বিষয়ে কেতিয়াবা আপোনালোকৰ লগত আলোচনা কৰিম। কিন্তু আজি যিহেতু আমাৰ যাত্ৰা পথত আৰু এটা নতুন খোজ দিবলৈ গৈছোঁ, সেইটো হৈছে ইম'চন ভাৰ্চেছ ইম'চনেল থিংকিং। সেই সৰু কনচেপ্টটো যিটো খুব বেছি ইম্পৰ্টেণ্ট জীৱনত, সেইটো যদি আপোনালোকে নিজৰ জীৱনত বুজি পায় তাৰ ডেফিনেশ্যনটো, তেতিয়াহ'লে মই 100% চিয়'ৰ আপোনালোকে আপোনালোকৰ সেই প্ৰব্লেমৰ পৰা বহুতখিনি সকাহ পাবলৈ সক্ষম হ'ব। মই তাৰ আগতে এটা আপোনালোকক কাহিনী ক'ব ওলাইছোঁ। কাহিনী ঠিক নহয়, আপোনালোকক এটা কথা সুধিম। আপোনালোকৰ বাৰু সিংহৰ পোৱালিটো কেনেকুৱা লাগে? সৰু বা বাঘৰ পোৱালি? ভাল লাগে নিশ্চয়, সকলোৰে লাগিব। ফটোত দেখিলে চাবচোন বহুত কিউট। বা যেতিয়া আমি ইউটিউবত চাওঁ বা আমি ছ'চিয়েল মিডিয়াত চাওঁ এটা বাঘৰ পোৱালি বা এটা সিংহৰ পোৱালি, কেনেকুৱা লাগে? এনেকুৱা কেতিয়াবা অনুভৱ হয়নে যে ঘৰলৈ লৈ আনিম, তাৰ লগত খেলিম? যদি লাগে তেতিয়াহ'লে আপোনালোকক কওঁ, আপোনালোক সঁচাকৈ বহুত ইম'চনেল, খুব মৰমীয়াল বুলি কথা এটা কয় যে, খুব ইম'চনেল, টিকলা টিকলা পোৱালিৰ প্ৰতি খুব বেছি আপোনালোক আৱেগিক হয়। কিন্তু ৰিয়েলত যদি আপোনাক এখন অভয়াৰণ্যত আপোনাক যদি নমাই দিয়া হয় আৰু দেখুওৱা হয় যে এইটো বাঘৰ পোৱালি, যাবানে ওচৰলৈ? যাবনে ওচৰলৈ আপোনালোক? সিংহৰ পোৱালিৰ ওচৰত যদি নিয়া হয়, যেতিয়া আমি চিৰিয়াখানাত যাওঁ, তাত যেতিয়া সিংহৰ টিকলা পোৱালি দেখি পাওঁ, কিউট লাগে, কিন্তু আপুনি যাবলৈ সাহস কৰেনে? কিয় নকৰে বাৰু? কিয় নকৰে জানেনে? কাৰণ আপুনি জানে যে বাঘ বা সিংহটোৰ ওচৰলৈ গ'লে আমাক আক্ৰমণ কৰাৰ চান্স আছে, আমাৰ বিপদ হোৱাৰ সম্ভাৱনা আছে, নহয়নে? আপোনাৰ যিটো ইম'চনৰ কাৰণে সি দূৰৰ পৰা আপুনি বস্তুটো ভাল লাগিছে আপোনাৰ, কিন্তু আপোনাক মই আৰু এটা ৱৰ্ড যে কৈছিলোঁ ইম'চনেল থিংকিং, সেইটোৱে আপোনাক সেই বিপদৰ পৰা বচাই ৰাখিলে। কাৰণ আপোনাৰ ব্ৰেইনেৰে তেতিয়া ক'লে যে নহয়, ই পোৱালিটো হ'ব পাৰে, ই কিউট হ'ব পাৰে, বা ডাঙৰ কিবা এটা কথাই কৈছোঁ, সিংহ বাঘৰ ডাঙৰটোও ভাল লাগে, মৰম লাগে খুব, কিন্তু সেই তাৰ ওচৰলৈ গ'লে যে আমাক খাই পেলোৱাৰ চান্স আছে, সেই কথাটো আমাৰ ব্ৰেইনেৰে আমাক কৈছে। সেইটো সময়ত আপুনি ইম'চনটো কণ্ট্ৰল কৰিছেনে? কেনেকৈ কণ্ট্ৰল কৰিছে ভাবকচোন। কাৰণ আপুনি মোক কামুৰি দিব, মই কিয় যাম? ইমান কিউট লাগিছে, মই দূৰৰ পৰা চাম, ৰাইট? ওচৰলৈ কেতিয়াও নাযাওঁ। ইট মিনছ সেই দূৰৰ পৰা চাম কনচেপ্টটো ক'ৰ পৰা আহিলে? কাৰণ আপোনাৰ ব্ৰেইনেৰে ক'লে, যে থিংকিংটোৰে কৰে, নহয় মোৰ আগত বিপদ হ'ব, মই যদি গুচি যাওঁ, সেই ইম'চনত যদি পৰি মোৰ মৰম লাগিছে কাৰণে মই তাৰ ওচৰলৈ গুচি যাওঁ, দেন মোৰ প্ৰব্লেম হ'ব পাৰে। সেইটো কি? সেইটো ইম'চনেল থিংকিং। ইট মিনছ আপোনালোকক এই কথাটোকে ক'ব ওলাইছোঁ, জীৱনত ইম'চন থকাটো খুব ভাল। কাৰোবাৰ প্ৰতি মৰম, কাৰোবাৰ প্ৰতি শ্ৰদ্ধা, কাৰোবাৰ প্ৰতি ৰেচপেক্ট, কাৰোবাৰ প্ৰতি আপুনি সহানুভূতিশীল দেখুওৱা, এইবোৰ ইম'চন। সেইবোৰ এনেই বদনামী। আমি বেছি ইম'চনেল হ'ব নালাগে বুলি কওঁ, একচুৱেলি আমি ভুল কৰি আছোঁ। ইম'চনেল থিংকিং আমি কৰিব লাগে, সেইটো কেতিয়াও ভুল নহয়। কিন্তু এটা কথা মনত ৰাখিব, থিংকিং
মাষ্ট বি লজিকেল